নমস্কাৰ এই মুহূৰ্তত লৈ আহিছো এক গুৰুত্বপূৰ্ণ খবৰ যোৰহাটৰ অসম কৃষি বিশ্ববিদ্যালয়ত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা অসম কৃষি বিশ্ববিদ্যালয়ৰ চৌহদত উদ্ধাৰ হৈছে এটা মৃতদেহ চৌহদৰ ভিতৰত থকা এটা পুখুৰীত উদ্ধাৰ হৈছে মৃতদেহটো আৰু মৃত ব্যক্তিজনৰ নাম বকুল ভূঞা বুলি জানিবলৈ পৰা গৈছে ঘটনাক লৈ এটা তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে কৃষি বিশ্ববিদ্যালয়খনত আৰু আমি ঈশান নিউজৰ দৰ্শকসকলক জনাবলৈ বিচাৰিছো যে অসম কৃষি বিশ্ববিদ্যালয়ৰ যোৰহাটৰ কৃষি বিশ্ববিদ্যালয়ত সংঘটিত হৈছে এক চাঞ্চল্যৰ ঘটনা অসম কৃষি বিশ্ববিদ্যালয়ৰ চৌহদত উদ্ধাৰ হৈছে এটা মৃতদেহ আৰু চৌহদৰ ভিতৰত থকা এটা পুখুৰীৰ পৰা উদ্ধাৰ হৈছে মৃতদেহটো আৰু মৃত ব্যক্তিজনৰ নাম বকুল ভূঞা বুলি জানিব পৰা গৈছে আৰু এই ঘটনা এতিয়া তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে কৃষি বিশ্ববিদ্যালয়খনত সিদিনা 7টা বজাৰ পৰা নাইকিয়া হৈছে পৰহিদিনা 7টা বজাৰ বিচাৰি পোৱা নাই আজি ইয়াৰ দৃশ্য দেখিব পৰি থকা অৱস্থাত পাইছোঁ এজাহাৰ 7টা আমি পৰহি কালি 6:30 বজাত দিছিলোঁ ৰৰিয়া থানাত